বিৰোধী দলৰ আমি বিজেপি দলৰ নিৰ্বাচনী অনুষ্ঠানত আমাৰ অংশীদাৰ হোৱাটো উচিত নহয়। অহা কাইলৈ দৰে যিখিনি মঞ্চ বা অনুষ্ঠানবোৰ ইয়াৰ আগৰ বিভিন্ন নিৰ্বাচনৰ পিছত বিভিন্ন ৰাজ্যত আমি উদাহৰণ চাই ক'ব পাৰোঁ এইবোৰ নিৰ্বাচনী মঞ্চ হৈ যায়, সংবিধান ক'ৰবাত থাকি যায়। তো সেইকাৰণে বিৰোধী দলৰ আমি বিজেপি দলৰ নিৰ্বাচনী অনুষ্ঠানত আমাৰ অংশীদাৰ হোৱাটো উচিত নহয়। হয়, বিধানসভাত আমাৰ বিধায়কখিনি নিজৰ সমষ্টিৰ কথা, অসমৰ বিভিন্ন আমাৰ থলুৱা আমাৰ কণ্ট্ৰেক্টৰসকল, নিবনুৱা যুৱকসকল, চৰকাৰী বিষয়াসকল, তেওঁলোকৰ পক্ষত আমাৰ ফালৰ পৰা যিখিনি কথা আগবঢ়াব লাগে বিধানসভাত নিশ্চয় আমি সেই আমাৰ কনষ্ট্ৰাক্টিভ ৰোল, সক্ৰিয় ভূমিকা আমাৰ থাকিব। বিৰোধী দলৰ আমি বিজেপি দলৰ নিৰ্বাচনী অনুষ্ঠানত আমাৰ অংশীদাৰ হোৱাটো উচিত নহয়। অহা কাইলৈ দৰে যিখিনি মঞ্চ বা অনুষ্ঠানবোৰ ইয়াৰ আগৰ বিভিন্ন নিৰ্বাচনৰ পিছত বিভিন্ন ৰাজ্যত আমি উদাহৰণ চাই ক'ব পাৰোঁ এইবোৰ নিৰ্বাচনী মঞ্চ হৈ যায়, সংবিধান ক'ৰবাত থাকি যায়। তো সেইকাৰণে বিৰোধী দলৰ আমি বিজেপি দলৰ নিৰ্বাচনী অনুষ্ঠানত আমাৰ অংশীদাৰ হোৱাটো উচিত নহয়। হয়, বিধানসভাত আমাৰ বিধায়কখিনি নিজৰ সমষ্টিৰ কথা, অসমৰ বিভিন্ন আমাৰ থলুৱা আমাৰ কণ্ট্ৰেক্টৰসকল, নিবনুৱা যুৱকসকল, চৰকাৰী বিষয়াসকল, তেওঁলোকৰ পক্ষত আমাৰ ফালৰ পৰা যিখিনি কথা আগবঢ়াব লাগে বিধানসভাত নিশ্চয় আমি সেই আমাৰ কনষ্ট্ৰাক্টিভ ৰোল, সক্ৰিয় ভূমিকা আমাৰ থাকিব।